চতুৰ্থ দিনাও সন্ধান নোলাল বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা মাজুলীৰ উদীয়মান যুৱক পিংকু হাজৰিকা। SDRFৰ অভিযানৰ মাজতেই মহাবাহু ব্ৰহ্মপুত্ৰক সেৱা বাঘৰ গাঁওবাসীৰ। দবা শংখ উৰুলিৰে এইদৰে পিংকু হাজৰিকাৰ সন্ধান দিবলৈ বৰলুইত সেৱা গাঁওখনৰ আবাল বৃদ্ধ বনিতাৰ। তেওঁ আজি জীৱিতই হৈ আছে নে মৃত্যুৱে হ'ল তাৰ কোনো উত্তৰ পোৱা নাই। সেয়েহে আজি আমি গাঁৱৰে আইসকল বাপ সমস্ত গৈ বাবাৰ চৰণত এগছি প্ৰদীপ এডালি ধূপকাঠি জ্বলাই সেই আমাৰ ল'ৰাটিক উলিয়াইবৰ কাৰণে আমি বাবাৰ চৰণত সেৱা পূজা কৰিছিলোঁ। নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাসৰ মাজতে যোৱা সোমবাৰে মাজুলীত সংঘটিত হৈছিল সেই শোকাবহ আৰু চাঞ্চল্যকৰ ঘটনা। সমনীয়াৰ সৈতে বেচামৰাত বনভোজ খাবলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে পিংকু হাজৰিকা। SDRFৰ দুবাৰু দলে অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিবেদন যুগুতোৱা পৰলৈকে পিংকুৰ কোনো সন্ধান লাভ কৰা নাই। সোমবাৰে বিয়লি এখন নাওত উদ্ধাৰ হৈছিল পিংকুৰ চেণ্ডেলযোৰ। পিংকুৰ ককায়েকৰ সন্দেহ সমনীয়াই হত্যা কৰি নদীত পেলাই দিলে পিংকুক। কেইজন ল'ৰাৰ লগত গৈছিলে, সিহঁতে অলৰেডি ভাত খালে, কিন্তু তালে ভাত বাঢ়ি থোৱা অৱস্থাতহে আছে। সেই ভাত খাবলৈ নাপালে। সিহঁতে 11:30 বজাতে ল'ৰাটো নাইকিয়া হৈছে, কিন্তু সিহঁতে ঘৰলৈ খবৰ দিছে প্ৰায় 4:30মান বজাত। ইমান সময়খিনি পিছত যে তাৰ কিবা এটা সিহঁতে কৰিছে, আমি সেইটো সন্দেহৰ ভিতৰত ৰাখিছো। আমাৰ ভাইটিটো চেণ্ডেলযোৰ নাওখনত মানে যিটো চিষ্টেমত আছে, সম্পূৰ্ণ আমি ইয়াক লৈ চিন্তিত হৈছো। আমি এইটোৱে সন্দেহ কৰিছো যে তেওঁলোকৰ ভিতৰতে কোনোবাই হয়তো ল'ৰাটো মাৰি পেলাইছে। এইফালে পিংকু হাজৰিকাৰ ঘৰত শোকাকুল পৰিৱেশ। পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া মাতৃ। মহাবাহুৰ পাৰত উৰুলি আৰু দবা কাঁ বজাই গাঁওবাসীৰ এটাই প্ৰাৰ্থনা, পিংকু হাজৰিকা উদ্ধাৰ হওক। গাঁৱৰ ৰাইজ গোট খাই সকলো বুঢ়া বুঢ়ী গাঁৱৰ ডেকা গাভৰু সকলো আহি পেলাই নদীৰ কাণত আমি প্ৰভু ভগৱন্তৰ চৰণত নদী বাবাৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ ভাইটিটো য'তেই আছে মৃতয়ে হওক বা জীৱিতয়ে হওক তেনেকুৱা অৱস্থাত আমি পাবৰ বাবে আমি প্ৰভু শ্ৰীচৰণৰ ওচৰত সেৱা জনাইছোঁ। মাজুলীৰ পৰা জনমণি শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।